যাওক ওলাওক কি হ'ল মই কৈছো ওলাওক কি হৈছে খাটনিয়া যাওক আপুনি আপুনি এনেকৈ কিয় ৰিয়েক্ট কৰিছে আপোনাৰ কাৰণে মোৰ চাকৰি লটকি আছে জানে কি চাকৰি লটকি আছে হোৱাট হেপেন মেন Stop! The sir and madam joined together throw me tough word. And warning me that my job also going and I also going. Conviction because you are coming and talking with more and more time. No any reason, ma'am. আপুনি কি কৈ আছে মই একো বুজা নাই খাটনিয়াৰ ও মাংস আহি গৈছে ও দিনা দিনু মই মৰিছো চাকৰি চিন্তাত তই মৰিছ মাংসৰ চিন্তাত 3 কেজি মাংস আনিছো মইতো খানা টেনশ্যনতে মৰিছো ক'ত পালি ইমান মাংস দোকানত পাইছো পইচা পইচা ক'ত কিয় লাগিছে পইচা নোহোৱাকে মাংস কেনেকে আনিলি সব বস্তু কাৰণে যে পইচা নালাগিছে বিয়েন লাগিছে বিয়েন মই জানো সি কি ব্ৰেইন লগাই মাংস আনিছে মই তাক সব চাই আছিলো মানে এইটো কেজি ওলাইছে ও আঢ়ৈ কিলো আঢ়ৈ কিলো মোৰ 3 কেজি এটা লাগিছিলে 3 কিলো নহ'ব নহয় আঢ়ৈ কিলোহে হ'ব পইচা চইচা নাই এনে আধা কেজি মান দিব পাৰিছে পইচা নহ'লে কেনেকে দিমে ভাই দিব নোৱাৰিছা পইচা নোহোৱাকে মাংস নিব আহিছে এইবোৰ কি হৈছে কথাটো গণ্ডগোল আপোনাৰ ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী মোৰ 3জন ল'ৰা 2টা এটা হৈছে কৃষ্ণ কমল এটা হৈছে মুটুকা ছোৱালী এজনী তাইৰ নাম হৈছে মণি ডাঙৰ ল'ৰাটো কৃষ্ণ কমল পুলিচত চাকৰি কৰে বাপেকক 1 পইচা নিদিছে মোৰ হৈছে অপাৰেশ্যন কিডনী লিভাৰ চব উলিয়াই দিছে এতিয়া ডক্টৰক দেখাওঁতে মোক মাংস খাবলৈ দিছে ক'ত পইচা পাম মোক নালাগিছে আচ্ছা ৰ'ব মই দি আছো আপোনাক আপুনি ৰৈ দিয়ক অকণমান দিয়া 1 কেজি মান দিয়া তই এনেকে মাংস আনিছ এনেকে আনিছে মই নিজ চকুৰে দেখিছো এতিয়াহে আচল ৰহস্যটো গম পালো আপুনি দেখিছে সেইটো কথাকে এক্সট্ৰাকে কিয় লগাব লাগিছে দিছ ইজ বেয়া কথা হ'ব দিয়ক আপুনি ব্যস্ত থাকক মই আহিছো পিছত আহিম দেই পইচা খানাটো এতিয়া ফিজ না ছাৰ এয়া চাওক মাংস মাংস কিয় পাগলটোৱে 3 কেজি মাংস লৈ আহিছে কি খানা খাব বোলে 3 কেজি মাংস ক'ত পালে সেইটোৱেতো জমনি কি জমনি আপোনাক ইমান বেয়া পানী ল'ৰা ছোৱালী বেয়া পাইছে এই কৃষ্ণ কমলটোৱে মোক দেখিব নোৱাৰিছে ডাঙৰ ল'ৰা এতিয়া মোৰ অপাৰেশ্যনকে কিডনী লিভাৰ 2টা উলিয়াই দিছে ডক্টৰে মাংস খাবলৈ দিছে মই মাংস ক'ত পাম মই মাংস নাখাই মৰি যাম ৰ'ব মই আধা কেজি দিম আপোনাক দিয়া খাওঁতকে ভৰাই দিয়া পেপাৰ এখন দিয়া এই ল'ৰা পেপাৰ এখন দিয়া ইয়াত আধা কেজিতকৈ অলপ বেছি আছে মই দিছো আপুনি খাব দিয়া নিজৰ ল'ৰা ছোৱালীয়ে নিদিছে তোমালোকে দিছা মোৰ বৰ দুখ লাগে এনেকুৱা কথা শুনি আৰু আধা কেজি মান দিব পাৰি নেকি দাদা বেয়া নাপাব মোৰ বিজনেছৰ কথা আছে মালিকক হিচাপ দিব লাগিব নহয় লিভাৰখনো দিছা দিছো লিভাৰো দিছো এই ল'ৰা 10 টকা এটা দেচোন ৰিক্সাত পঠাই দে মানুহজনক বদমাছটো শুনিলে তাৰ কাণ্ড কাৰখানা একেচা মানে মোক 3 কেজি মাংস আনিবলৈ দিছে মই বোলো ইস্কে মইতো 4 কেজি আনিম বুলি ভাবিছো এটা মাংস খানাটো হ'বনে নহ'ব চা তুমি এটা কাম কৰা মাংসখিনি লৈ অলপ বাহিৰতে বহাগৈ যোৱা যা তোৰ ৰন্ধৰটো এইটো ভাল জমনি হৈছে ন মেম মোৰ পেট বিষাই গৈছে তথাপি কি মৰমত আনিছে খাম বাৰু লাজ লগা নাই কিয় মেম তাক মাংস কিনিবলৈ ক'বলৈ লাজ লগা নাই এইবিলাক কৰিব গৈ যদি কোনোবাই তাক মাৰিলে পিটিলেহেঁতেন তেতিয়া নাই নামাৰ যাওক পইচা দিয়ক গৈ যাওক কিহৰ মাংসৰ পইচা মই কিয় প্ৰশ্ন নকৰিব একদম 3 কেজি মাংসৰ পইচা দিয়ক মই মোহনক দি দিম তাৰ পাছত আপুনি মোহনৰ পৰা মাংস লৈ খানা খাই যি খাই থাকিব মোৰ ক'বলৈ নাই দিয়ক পইচা দিয়ক চেঞ্জ নহ'ব নেকি মেম 2000 টকাৰ নোট মই চেঞ্জ দিম দিয়ক তুই পকি মানে মই ফচিবগে লাগে এই লেকচাৰ বন্ধ কৰক পইচা দিয়ক লওক মোৰ নিচিনা যদি হাবিলদাৰ এটাৰ পৰা পইচা লৈ শান্তি পায় লওক দিয়ক এই ক'লৈ যায় এটিএমৰ পৰা উলিয়াবগে লাগিব ইমান কেছ টকা লগত লৈ নুফুৰো নহয়
কাণডাল এফালে আছে এইডাল আজি দাই ভাই 3 কেজি মাংস মানুহ 4টা ভাগত পৰিব জানো এই মোক লুটিবলৈ তই ভূমিষ্ঠ হলি মোক ধ্বংস কৰিবলৈ তোৰ আবিৰ্ভাৱ হৈছে একচুৱেলি কেছটো কি হৈছে একদম নামাতিবি মোৰ লগতো নাথাকিবি অকলে থাকিবি মোক কিয় কাহয়া কৰিলে উআই আপুনি এটিএম যোৱাই নাই এতিয়ালৈকে যাওঁ কৈছা এটিএম কিয় যায় প্ৰেচাৰটো জুখি আহোঁ মাংস খাব যে এটা কঁঠাল পানা পাই খাই চুৱানা বাৰু সি যে বুজিলে মুখেৰে শব্দ কৰিব মানা কৰা বুলি বাপৰে এইটো ঐ শ্ৰোতা ভীম তই মোক মাৰিব খুজিছ নেকি হা মাৰিব খুজিছ কি ওলা ওলা বুলি কৈছ ওলা ওলা এইটো মোৰ ঘৰ আৰু আমাৰ ইয়াত ভাত ইয়াত চাৰহে ভাড়া থাকে তই ভাড়া থাকা নেকি বুৰ্বক চাহ থকা মানে মই থকা মানে চাহ মই থকা তই মুখে মুখে উত্তৰ দিছ তই মুখে মুখে উত্তৰ দিছ আপুনি প্ৰশ্ন সুধিছে মই উত্তৰ দিছো ক'ত যা তই ক'ত যা এই চব ওলাই যা বুলি কৈছো ওলাবি নে তই ওলা তই ৰ কি হৈছে উঠ উঠ উঠিলি নে তই উঠিলি নে মই শুই মই টোপনি যাম মই টোপনি গুচি যাম মোক শেষ কৰিলে মোক শেষ কৰিলে বাপৰে মোৰ লগৰ লগত শুই দিছে তই মোক কিয় পেলালি পৰিছে বেমাৰী মানুহটোক কিয় পেলালি তই বুঢ়াই মোক নিজে টনা যোৱা কৈছে নিজে উঠিব নোৱাৰিছে তাৰপিছত মোক কৈছে মোক কিয় ৰাস্তাত পেলাই দিছে তোক মই ঘৰৰ পৰা যাব দিছো নে কিয় যাম আজি মই আচাৰ চাক লগ কৰিবলৈ আহিছো আগতে মই বাৰে বাৰে কৈছো মোৰ ঘৰত বেছি চাউণ্ড নকৰিবি কিহৰ কাৰণে কওকচোন মোৰ হাৰ্টৰ প্ৰব্লেম আছে বেছি চাউণ্ড ল'ব নোৱাৰো মই ভালকে মোক বুজাই কওকচোন ওলা ওলা খোৱা অথনিৰ পৰা যে আপুনি ধৰ ফৰা আছে একচুৱেলি আপোনাৰ হৈছে কি হে মই হাৰ্টৰ পেচেণ্ট সেইটো কি আছে তেৰি হাৰ্টৰ বেমাৰীও মই এইটোতো শুনিছে আঁঠুত নে মূৰত ঐ শ্ৰোতা ভীম হাৰ্ট মূৰত আৰু আঁঠুত থাকে নেকি ক'ত আছে সেইটোতো ভালকে বুজাই কওক তেৰি জোৰকে নিচিঞৰিবি মই হাৰ্ট ফেল কৰি ফেল কৰিছে তেতিয়াহ'লে আপুনি ভালকে পঢ়ক মানে ফেল কৰিম বুলি যে কৈছে যদি ভালকে পঢ়িছে হাত পাছ কৰিছে যদি বেয়াকে পঢ়িছে হাত ফেল কৰিছে এখন বেকা কিয় হৈ যায় খুৱাইদেউ কি খবৰ ফটোৱা নেকি কোন খুৱাইদেউ দেউতা খবৰ সুধিছো বোলো খণ্ডেশ্বৰ খুৱাইদেউ কি খবৰ আছে দেউতা ভালে আছে ফং চং বিলাক জামুৰি আছে একদম ঠিক আছে বৰ ধুনীয়া দোকান এখন খুলি চাও তাকে খুলি দিলো ঈশ্বৰৰ কৃপাত মই কৈছো নামটো তাতকেও ধুনীয়া আঁকি চাও হয়নে এনে কি নাম ৰাখিছো বাৰু মোহন চিয়াৰী তোমাৰ নাম নহয় দোকানৰ নামটো মানে দোকানৰ নামটো যিটো আঁকি চা বহুত ধুনীয়া আঁকিছা বেলেগে কিন্তু আঁকিব নোৱাৰি তাকে কি ৰাখিলেনো এনে দোকানৰ নামটো তাকে কিনো আঁকিছা গুড মৰ্ণিং গুড বণ্ডিং সেই দোকানৰ নামটো গুড মৰ্ণিং গুড বণ্ডিং গুড মৰ্ণিং মা ডগছ বহুত ধুনীয়া নাম আঁকিছা এনে কিয় খুলিছা হে এনে খুলিছো এনেই খুলিছা
এই খা আকৌ কি কথা কৈছা মানে ভিতৰত যিমানবিলাক মাল আছে এনে খুৱাইছা হেই দোকানত এনেই কিয় খুৱামগে আকৌ খালি কম পইচাত ভাল বস্তু খুৱাইছো কম পইচা ভাল বস্তু আকৌ কৈছে এইটো কি আছে হে এইটো বতা চৰাই কণী ষ্টিলত ইমান দাগ আছে এইটো এনেকুৱাই ডায়েবেটিছ হোৱা কণী মানুহক খোৱা আছে মানে কুকুৰা খিনুৱা হৈ যায় যে বেমাৰটো ডায়েবেটিছ ইমানডাল কণী শুকাই খুনাই এইকণ হৈ গৈছে ডায়েবেটিছ হৈছে সেই এইটো চাইজটোৱে ইমান তেতিয়াহ'লে চৰাইজনী চাইজটো কিমান আছে চৰাইজনীটো কণীটোতকেও সৰু তুমি যোৱা এই বেপাৰৰ সময়ত মানে ই সদায় আহিব এনে মাৰ নামটো কি আছিলে কাৰ তনিমা কেওট এইটো মানে অ বাচ্ছা আলু পিঁয়াজ কাটিম ৰ মাংসত দিয়া বস্তু এটা কাটিছে আপুনি কি গাজৰ কাটি আছে অ ইমান উৎপাত লগাইছ কিয় মই উৎপাত নলগাইছো আজি মাংসই উৎপাত লগাই আছে মাংসই মোক সুধি আছে মোক কেৰাহীত কেতিয়া উঠাইছে অলপ ধৈৰ্য ধৰচোন তই ধৈৰ্য লোকৰ পইচা খোৱা মাংস বহুত দিন ধৈৰ্য ধৰিছে বাচ্ছা দা আজি দমচুত নিজে পইচা দি মাংস আনিছো মই কৈছো ধৈৰ্য আল ছিগি গৈছে এই তোৰ আজি ইমানকে খানা খুৱাবলৈকে কি হলো মোৰ আজি অন্তৰে কৈছে বাচ্ছা দা অন্তৰে কৈছে খাবি না খাবি না খাম দেই মই কৈছো আজি মাংস সোৱাদ চাব মাংস নবনাওতে তই কেনেকে গম পালি বনোৱাৰ ওপৰত সোৱাদ উঠিছে আজি মাংস কিনিছে কোনে সেইটো ওপৰত আজি সোৱাদ উঠিছে খাবি না খাম দেই বোলো হৈছে নে চাহ হৈ গ'ল আৰু ধুনীয়াকে পিঁয়াজটো এতিয়া ভাজি দি দিম আদা নহৰুকণ ধুনীয়াকে দি দিম মাংসটো বহাই দিম খাবই পাৰিবি কেঁচা মাংস মানে কেঁচা হৈয়ে আছে হৈ গ'ল কিমান সময় লাগে চাবি দে কি সুন্দৰ গোন্ধাইছে ইমান গেলা গোন্ধাইছে নহয় ক'ত পালি তই তলত পাইছো দে অ তুমি পাকঘৰত মানে দি আছা ঠাচকে দিম এইটোৰ গোন্ধ ল এয়া মাংস ধুনীয়া গোন্ধাবই চা লোকৰ পইচা দি কিনিছে চাই আছো তোক মাংস কিনিছ ব্ৰইলাৰ দাম ভৰিছো চাৰৰ ওচৰত ছাগলী মাংস চাবি কোনোবা দিনা হুন উঠাই দিম কি কৰিব চা তোকো উল্টাই লটকাই লৈ নেপালী কাটন দি দিম আকৌ ব্ৰইলাৰটো বহুত হট আছে ইমান জ্বলা দিছে নহয় একেবাৰে ব্ৰইলাৰ মুৰ্গী লিক্স মই নলম চাগে ইমান সোপা মাংস ভাজোতে এইকণহে আছেগে আৰু 3 কেজি মাংসৰ 2.5 কেজি ফ্ৰিজত ৰাখিছো আধা কেজি বনাই দিছো কাইলৈ ৰাতিপুৱা আহিবি বাকীখিনি বনাই দিম চাহৰ লগত মাৰিবি আপুনিও লগে ভাগে খাকচোন ৰবা মই দি লওঁ ভাত কেইটামান দিয়ক প্ৰেচাৰত নাই নহয় ইনো ভাত বনাইছে আপুনি মোৰো ভাত নাই হ'ব নালাগে খোৱা নাই মোৰ পৰাই দিব টেষ্টি হৈছে চাগে যাব আজি খাবলৈ মাতি ল'ৰাটোক ভাত নাই বুলি কৈছে কমাই দিয়ক দিবলেতো দি ল দিব তই খা বোপাই আৰু লাগিবনে দিয়ক বা বয়সটো চাই ভাল ধৰে দেই ইয়াৰ কি লাগে এই মাংসটো কেনেকুৱা আছে বনোৱা টেষ্টি না মণিক সুধিছো ধুনীয়া হৈছে লোকে কিনা মাংস যে ওলমাই লৈ যাম নেপালী কাটনহে দিছে আৰু এইটো ইমান জ্বলা দিছে একদম খোৱা ওখ হবা আপোনালোকে এইকেইটা ভাতে আছে ৰাতি মানুহে ভাতটো কমাই খাব লাগে জানো ইমানখিনি মেইনটেনেঞ্চ কৰিছো কাৰণে মই আজি জোখৰ ভাতকেইটাহে খাই 6 বাৰ নেপায় মই ভাত নাখাওঁ চা দে হাত ধু তেতিয়াহ'লে নহয় এইকেইটা ভাত আপোনালোকো নাতিছে মোলৈকো নাতিছে তাতকে 2খিনি মিলাই আপুনি খাই দিয়ক মোলৈ চাউলটো বহাই দিব চা বুজিছো দে তই লৈ ল দে খা তাৰ পিছত খাব হয় নে নহয় চাহ হাতখন দে ধু মই হাত ধুই ভাত খাইছো না আকৌ এবাৰ ধুবই লাগিব এইবাৰ শেষ হোৱাৰ কাৰণে ধুৱাই দিছো কি কৰি আছে আপুনি এই একবাৰ পিটকলি ল'ৰা ছবাৰ ভাত খুজি খাই নেকি কথা ক'বলৈ আহিছো ফ্ৰিজত কিন্তু 2.5 কেজি মাংস এতিয়াও জমা আছে ৰাতিপুৱা আহি খাবি কৈছো নহয় এতিয়া খাই যাওঁ এইবিলাকৰ পাকস্থলীয়ে নে চকাৰ টিউবে খাই যাওঁ ফুলিয়ে গৈ থাকে নেপায় ওলা ক'ত খুচছ ওলা একদম ওলা বুলি কৈছো নহয়
আজি মোৰ ভাতকেইটা কমপ্লিট কৰিবলৈ নিদিলে ছাৰ প্ৰথমে এক থালি ভাত দিছো তাৰপিছত মই নিজে খুজিছো সৰ্বমুঠ ছবাৰ খুজিছ মাৰি দিছো মোৰ ভাগৰ ভাত দিছো এনেকুৱা ঠাইতে চৰু খালী কৰা আলহী আমাক